তই কি জানিবি মই জানো মাটিটো কিমান বে এ চাল উঠি গৈছে দুনিয়াই মানুহে ৰাস্তাত খোজ কাঢ়োতে একো নহল তইহে মানে ৰাস্তাত পৰিবলৈ দেখি মোৰ নৰ্মেলকৈ খোজ কৰা নাছিল নহয় ওৱাই সেইটো এবনৰ্মেল খোজ কঢ়া কেনেকুৱানো তোক 10 বাৰ ক'ব লাগে নেকি চৰকাৰ বিৰোধী প্ৰতিবাদী সমাজৰ ভাগ ল'বলৈ যোৱা বুলি নাগৰিকত্ব সংশোধনী বিলৰ এগেইনষ্টত যে সমদল উলিয়াইছিল তাত গৈ এতিয়া মোৰ অৱস্থা চা ভাল হৈছে আৰু যাবই লাগিব 26 জানুৱাৰী গণতন্ত্ৰ দিৱস এই গণতন্ত্ৰ দিৱসৰ দিনাই আমি সমদল উলিয়াই চৰকাৰক বুজাই দিব খুজিছো যে তেখেতসকলে গণতন্ত্ৰক কেনেকুৱা হত্যা কৰিছে আৰু 26 জানুৱাৰীৰ দিনা কি হয় চাই থাক আপোনালোক সকলো বেলেগে বেলেগে পেট্ৰলিঙত গৈছিল Yes sir সন্দেহজনক কিবা চকুত পৰিছিল নেকি নাই sir তথাপিও আমি এলাৰ্ট থাকিব লাগিব হয় স্যাৰ এবাৰ গণতন্ত্ৰ দিৱসটো অলপ ৰিস্কি হ'ব বসুমতাৰী কমল আৰু বিউটি তোমালোক আজি তিনিও ৰাতি এলাৰ্ট হৈ থাকিবা Yes sir ময়ো এলাৰ্ট হৈ থাকবা লাগব নেকি স্যাৰ কিয় থাকিলে কি হ'ব একো নহয় এইগিলা ডেকা ল'ৰা নাইট ডিউটি কৰিলে ভাল হয় দিছোন আমাৰ অলপ বয়স হলতো বা এটা নাইট ডিউটি কথা আহোতে আপুনি একে বুঢ়া হৈ গ'ল এনে বোলে আপুনি মুটকে বয়সত কেদিনমান সৰু হে বোলে বসুদা বিউটি নাইট ডিউটি কৰিব বয় কৰা নাই আপনাৰ ইমান কিহৰ বয় হে তাই ভয় কৰা নাইতো বড় মানুহ হয় বুকুত এতিয়াও বহুত সাহস আছে ওকে বুকুত কিমান সাহস আছে দেখা যাব মাত্ৰ নাইট ডিউটিৰ নামত শুই নাথাকিব এইটো মোৰ ৰিক্সাৰ হোৱাটছএপত ফটো মাৰি আপোনাক পঠাই দিম এই কথাখিনি সকলোৰে মনত আছে নহয় আজি ৰাতি সকলোৱে এলাৰ্ট হৈ থাকিব লাগিব বি এলাৰ্ট ওকে স্যাৰ ভণ্টি লাইফত আৰু বেলেগ কাম কৰিবলৈ একো মন নাই কেৱল এটা কাম কৰিবলৈ কি মন গৈছে কিয় শ্বহীদ হ'বলৈ কি এই গণতন্ত্ৰৰ নামত এইবিলাক ভেক ভাওনা চাই থাকিবলৈ মন নাই এতিয়া আন্দোলন কৰিবৰ কাৰণে মন গৈছে ৰাজপথত গৈ চিঞৰি চিঞৰি ক'বৰ কাৰণে মন গৈছে জয় আই অসম ও মা চাবিও এটো বুঢ়া টোপনি মাৰি আছ ন ফুৰ্তি লাগছি তোক আপোনাৰনো কি দুখ লাগিছে জুপুকা মাৰি আছে যে দুখ লাগা নাই টেনচন হৈছে মোৰ ও আচ্ছা সোণাৰ কথা ভাবিছে কাজিয়া লাগিলে সদায় কিয় ফালতু ভাবানো মোক সোসাইটিৰ কথা ভাবছং দেশৰ কথা ভাবছং
26 জানুৱাৰী আহি আছে ক'ত কি হয় কোনো ঠিকনা নাই পাকলি সঁচাই কৰবাত কিবা অঘটন ঘটিব নি বাৰু এইবাৰ কলৈ যোৱা কলৈ যোৱা আপুনি কনফিউজ কৰি দিলে নহয় নিজৰ কিয় মানে হওঁতে মই দুটা কাম লৈ ওলাই আহিছো দেই এক মই যাব লাগে থানালে আৰু মানে বাতি চালনা কৰা পেণ্ডিং এটা উঠাব লাগে এতিয়া প্ৰথমে মই কোনটো কাম লৈ ওলাই আহিছিলো সেইটোৱে কনফিউজ কৰিলে নহয় নিজৰ বুলি হয় নেকি তুমি এটা কাম কৰা তুমি আজি প্ৰথম থানালৈকে যোৱা আজি ৰিপাব্লিক ডে নহয় জানো হেপী ৰিপাব্লিক ডে ঠগহে নিজৰ বুলি ৰিপাব্লিক ডে ঠগহে কি থবলৈ কৈ কি কৰি আছ গৃহৰক্ষী পদুম এই বাঁহডাল অলপ চাফা কৰি আছো কি তই নিজৰ চাঙি বাঁহডাল নিজে ঠিক কৰিব লগা হ'ল নিজৰ বুলি কি চাঙি বাঁহ মানে তই মৰাৰ পিছত শ্মশানলৈ নিবলৈ চাঙি বাঁহডাল নিজে ঠিক কৰি থকা নাই জানো কি কথা কয় 26 জানুৱাৰী পতাকা উত্তোলন কৰাৰ কাৰণে এডাল বাঁহডাল ঠিক কৰি আছো কথাবিলাক খুলি ক'ব নোৱাৰো থানাত আৰু বেলেগ কাম বিচাৰি নাপালি নিজৰ বুলি বাঁহডালহে ঠিক কৰিবলৈ পালি এইটো যে পাগল সঁচাকে পাগল চেৰে বলিয়া হেই বুজি বুজি নাপাই চাগে আৰে থানাত এজনো মানুহ নাই যে নিজৰ বুলি সত্ৰাধিকাৰে আহি পোৱা নাই এতিয়ালৈকে বাপসকল আপোনালোককে কৈছো কিমান দিন এনেকে নিজৰ বুলি বেৰত ওলমি ওলমি আমালে চকু মিলি চাই থাকিব বাপু চকু বিষোৱা নাই আহক অকণ নিজৰ বুলি ৰেষ্ট লৈ ল'ব আপুনিও আহক অকলে অকলেনো কাৰ লগত থাকিব আহক বসু ছাৰ কিমান আৰু ঘোঁৰা ওপৰত উঠি হাতে এনেকে লেকাম টানি এনেকে থাকিব নামি দিয়ক নিজৰ বুলি ঘোঁৰাক দানা পানী খুৱাব লাগিব নহয় আৰু আপোনাৰ ৰেষ্টৰ প্ৰয়োজন আছে না নামক 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 বৰ জাজ দেই 100 টকামান পামনে চাগে বেচিলে পালে মাছ খাব লাগিব ৰ কি কামত লাগি আছো এইবিলাক এসোপা একেবাৰে বৰ জাজ হৈ গৈছেগে গোটাইছো সেই বেপাৰী এটা আহিলে বেচিব লাগিব হেৰি কচোন এই কাষত থকা কাপোৰখনৰ পৰা আউঠিটো ফালি আনচোন দে আন তোৰ ওচৰত অহাটোৱে ভুল কামত লগাই দিয় ন ইছ ৰাম নমৰ নহয় তোৰ কাপোৰখনহে ফালিবলৈ দিছো তোক সেই পাহাৰখন ফালিবলৈ দিয়া নাই নহয় দে সোনকাল কৰ আন বেগেতে আন দে সোনকালে কি কৰি আছ ফালিব পৰা নাই আমাৰ কাপোৰখনকে ফালিব নোৱাৰ নে কি কৰি খাবি আৰু আৰে নোৱাৰোতো এইখনকে গান্ধী মণ্ডপত থকা তৃতীয় সৰ্বোচ্চ ওখ জাতীয় পতাকাখন বুলি ভাবিছ নেকি এচাটি বতাহতে ফাটি ঢৌচিৰা দিব কি জাতীয় পতাকাখন এচাটি বতাহত ফাটি ঢৌচিৰা দিলে নেতাজী ফটোখনো নাই দেখোন
মণ্ডপত মানে থকা জাতীয় পতাকাখনৰ অৱস্থা সেয়াহে হ'ল। এ ফালি দুপাল ভাল। এইখননো কি কাপোৰে চিলাইছিলে ভগৱানেহে জানে আৰু দেই। পাপ ভণ্টি, এইবিলাক পাপ। পাপ? দেশত চোৱা লাগিল, সংবিধানত চোৱা লাগিল, গণতন্ত্ৰত চোৱা লাগিল, এইবিলাক নহবনো কিয় বাৰু? নেপায়ো তেনেকে কব। কিয় নাপায়? য'ত গণতন্ত্ৰকে শক্তিহীন কৰি পেলোৱা হৈছে তাত আকৌ বতাহত কেনেকৈ গৌৰৱেৰে জাতীয় পতাকাখন উৰি থাকিব আকাশত? স্যার হল কি ফ্ল্যাগ হোস্টিং? তই নগলি কিয়? স্যার, এই জাতীয় পতাকাখনৰ তলত সেলুট মাৰ মানুহৰ অভাৱ নাই, কিন্তু গণতন্ত্ৰক নিজৰ বুলি ইয়াত জীয়াই ৰখাটোহে ডাঙৰ কথা। জনগণ মন অধিনায়ক জয় হে। লাটুম, আজি খানা এটা খাং দে ৰাতি। কিহৰ ফূৰ্তি? আৰে ৰিপাব্লিকৰ ফূৰ্তিত। ৰিপাব্লিক ডেৰ ফূৰ্তিত মানুহে খানা খায়। আৰে আজিৰ দিনটোতে আমাৰ সংবিধান গৃহীত হৈছিল, গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল, গতিকে আজিৰ দিনটো আমাৰ কাৰণে উৎসৱৰ দিন। খানা এটা খাব পাৰিতো। গণতন্ত্র দিবস বুলি যে আমরা খানা খাম, এই গণতন্ত্র দিবসতে বহুত মানুষে খাওয়া নাপাই ফুটপাথত পড়ি থাকে, সেই সব মানুহৰ কথা হে ভাবিব। যদি গণতন্ত্ৰ দিৱসটো উৎসৱেই হয় তেন্তে সেই দিনটোতে আমাৰ দেশত নিৰাপত্তা ব্যৱস্থাটো ইমান কটকটীয়া কিয় কৰা হয়? যি দেহত কোনো নিরাপত্তাই নাই, সেই দেহত গণতন্ত্ৰৰ কি মূল্য আছে বসুদা? খা কলিজা, ইয়াতো গান্ধীজী ফটোখন আছিলে আৰু ইয়াত শ্বহীদসকলৰ ফটোখন নাছিলে তেনেহলে গ'ল কলে? বাপুৱে খোজকাঢ়ি ক'ৰবাত গ'ল নেকি? ফটোৰ পৰা বাপুজী খোজকাঢ়ি ওলাই যাব ক'ৰবাত। কি হল? কোন কলে গ'ল নিজৰ বুলি? নহয়, এইখিনি বাপুজী ফটোখন আছিলে, এইখিনিত আৰু এখন ফটো আছিলে, এতিয়া নাই। নাই ন? যেনেকে কৈছে যেন কিডনী এটাহে হেৰাই গ'ল নিজৰ বুলি। পাগলটো কথা শুনিলি? এতিয়া মই ছাৰক লগাই আছো। এইটো কথাকে আৰু ছাৰক লগাব নালাগে। এটা ৰ যা, যি কৰা কি বাপুৰ ফটোখন নাই? নাই ছাৰ। হোৱাট ননচেন্স! কি কলে ছাৰ? কি আরে কথা নাই বতৰা নাই, আপুনি ননসেন্স বুলি কইলে যে নিজৰ বুলি। বাট হোৱাই? বাকলি দুখ নাই কোৱা অ। ছাৰ ফটোখন কোনে নিব পাৰে খানাৰ পৰা? মোৰ সৰ্বনাশ। সৰ্বনাশ? মোৰ সৰ্বনাশ? বাট হোৱাই? পালছটো ঠিকে আছে। বাকলি ছাৰ, নেতাজী ফটোখনো নাই দেখোন। হোৱাট? ছাৰ ইমান ৰিয়েক্ট কৰিবলৈ কি হ'ল ছাৰ? তেওঁলোকে আজি ধৰণীৰ পৰা মেলানী মুগা বহুত বছৰ পাৰ হৈ গ'ল, এখন ফটো নাইকিয়া হওঁতে আপুনি এনেকুৱাকে ৰিয়েক্ট কৰিলে যে? চৰ চিনি পাৱ তই? হা, খানাৰ পৰা বাপুজী আৰু নেতাজী ফটো নাইকিয়া হৈ গ'ল, এইটো কি সৰু কথা? ধোৱা হে, অসমত আজি অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ল। নিজৰ ঘৰখনতে আমি নিজে ভগনীয়া, খিলঞ্জীয়াৰ আজি স্থান নাইকিয়া হৈছে নিজৰ বুলি। তুমি সামান্য ফটো এখনত লাগি আছা? ইনচে মিলিয়ে আপগ্ৰেড হোৱা অলপ। ছাৰ শুনিলে সি কি কৈ গ'ল? ছাৰ ফটোকেইখন নিয়ে লৈ যোৱা নাইতো, মোৰ ইয়াৰ ওপৰতে কিন্তু সন্দেহ আছে। ই ফটোকেইখন নি কি কৰিব? ছাৰ এডাল পাগল, এই ফটোখিনি নি পেলাই বিক্ৰী কৰি দিবও পাৰে। ৰ'ব মই উলিয়াই আছো ছাৰ। কথা
কথাবিলাক কিবা খেলি মেলি হৈ গৈছে দেখোন সঁচা কথা ক ইন ওৱান ৱৰ্ডছত তুমি মানে ক'ব খুজিছা মোক চুৰ সেইবুলি কৈছা নেকি কলৈ দেখো এতিয়া তাৰমানে মোৰ ফটো চুৰ হা আচ্ছা বালিকা তুমিতো ভিতৰৰ কথা মোৰ সকলোবোৰ জানা নিজৰ বুলি মই কি চুৰ আমি তোৰ কোনটো ভিতৰৰ কথা জানো ৰে আৰে মই কি কালাৰ গেঞ্জি পিন্ধিছো কি কালাৰ পিন্ধিছো সকলোবোৰ জানাতো এ বুঢ়ে বাথু চৰ চিনিপা কি চৰ চিনি পা কিনা যে মোক পাইজামা গাঁঠিটো খুলি দিছিলা কি তোৰ আমি খুলিছো গাঁঠি নাই খোলা কিন্তু মই যে খুলিবলৈ দিছিলো এনেকে চোলাটো দাঙি দিওঁতে তুমি গেঞ্জিটো দেখিলা গেঞ্জিটো দেখা মানে মোক তো দেখা তুমি কি কৰি তোক সুধি আছো নে নাই তোমালোকে মানে আচ্ছা ডেকা ল'ৰা এজ এ ডেকা ল'ৰা তুমি মোক এটা কথা কোৱা তুমি যদি চুৰ কৰা তেতিয়াহ'লে গাৰ্লফ্ৰেণ্ডৰ ফটোখন চুৰ কৰিবা নে গাৰ্লফ্ৰেণ্ডৰ দেউতাকৰ ফটোখন চুৰ কৰিবা নিজৰ বুলি মানে মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসু তোমাৰ গাৰ্লফ্ৰেণ্ডৰ দেউতাক এই বাজে কথা কিছুমান কৈ নাথাকিবাচোন ঐ পাগলা হি এক নম্বৰ পাগলা তই এই গান্ধীজীৰ ফটো চুৰ কৰি কি মুৰাদাল পাবি তই হয় দে মই তোমালোকক কিমান বাৰ ক'ব লাগে যে মই চুৰ কৰা নাই তয়ে কৰিছ হা তয়ে কৰিছ বিশ্বাস হোৱা নাই ন নাই হোৱা বিউটি এইবিলাক কি কৰি আছে নাই বিশ্বাস হোৱা নাই ন তোৰ ইয়াত চেক নকৰো মই তোৰ বেগত চেক কৰি ৰেগত চোৱা ৰেকৰ্ড হাত নিদিবা নিজৰ বুলি ৰেকৰ্ড হাত নিদিবা বুলি কৈছো নিজৰ বুলি এটা মাৰি দিয়াচোন তুমি চিঞৰা কিয় ৰেকৰ্ড হাত নিদিবা বুলি কৈছো ফটো চুৰ বেগ নুচুবা বুলি কৈছো মই কেলে নুচু বেগ নুচুবা তাত কিন্তু তন্ত্ৰমন্ত্ৰ বস্তু আছে নিজৰ বুলি চোৱা লাগিব চুমে যা আৰে তোমালোকে মাহে মাহে মই ডেটটো কৰি লোৱা কিহৰ কাৰণে ডেট লাগে তোক হেৰি হোৱা ডেটটো কোৱা বেগ নুচুবা বুলি কৈছো নে না বেগটো দিয়া বুলি কৈছো বেগ নুচুবা বেগটো দিয়া ভাগিব কিন্তু মই কৈ দিবা কি হৈছে চা মই কৈছিলো নে এইফালে ফটো চুৰ বুলি এয়া চাওক ঐ এফালা বল সঁচা কথা ক তই এনেকুৱা কিয় কৰিলি উপায় নাই ছাৰ গান্ধীজী আৰু সুভাষ বসুৰ দৰে মহান সংগ্ৰামীসকলৰ ইটিকিং মই চাই থাকিব নোৱাৰো জাতীয় পতাকাখনত ইটিকিং মই চাই থাকিব নোৱাৰো ছাৰ মানে গান্ধীজী আৰু সুভাষ বসুৰ দৰে মহান সংগ্ৰামীসকলৰ ত্যাগৰ আমি প্ৰতি মুহূৰ্ততে ইটিকিং কৰি থকা নাইনে জাতীয় পতাকা সংবিধানখনক আমি প্ৰতি মুহূৰ্ততে উপলুঙা কৰি থকা নাইনে গণতন্ত্ৰক আমি প্ৰশংসন কৰি পেলোৱা নাইনে ছাৰ গণতন্ত্ৰক আমি প্ৰতিদিনে হত্যা কৰি আছো কি লাভ ছাৰ এই স্বাধীনতা সংগ্ৰামীসকলৰ ফটোবোৰ বেৰত ফুলৰ মালা দি ওলমাই থোৱাৰ কি লাভ গান্ধীজী আৰু সুভাষ বসুৰ দৰে মহান মনীষীসকলৰ ফটোবোৰ বেৰত ওলমাই থোৱাৰ যদি তেওঁলোকৰ আদৰ্শ আৰু ত্যাগক আমি প্ৰতিদিনে ভৰিয়ে গছকি মোহাৰি শেষ কৰো কি লাভ 26 জানুৱাৰী 15 আগষ্টত জাতীয় পতাকাখন ওলমাই চেলুট দিয়াৰ যদি 5 দিনে ৰাস্তাত জাতীয় পতাকাখন গছকি থৈ যাওঁ চা ভাই তোৰ কথাটো সত্য তথাপিও জানো আমি গণতন্ত্ৰক উপেক্ষা কৰিব পাৰো নোৱাৰো গণতন্ত্ৰত লাগি থকা দাগবোৰ জানো আমিয়ে মচিব নালাগিব শ্বহীদৰ খেঁচা তেজৰ মূল্য সেই দিব আমিয়ে দিব লাগিব গণতন্ত্ৰক জানো আমিয়ে জীয়াই ৰাখিব নালাগিব লাগিব এক বিৰাট সংশোধনীৰ প্ৰয়োজন হৈছে সংবিধানৰ নহয় আমাৰ মনবোৰৰ আমাৰ সত্তাবোৰৰ যিদিনাই এইবিলাক সংশোধনী হ'ব এক বিৰাট পৰিৱৰ্তন হ'ব আমি আনিব লাগিব এই পৰিৱৰ্তন সদায় নীলা আকাশত উৰি থাকিব লাগিব আমাৰ জাতীয় পতাকাখন সঁচা গণতন্ত্ৰ আমিয়ে প্ৰতিষ্ঠা কৰিব লাগিব গণতন্ত্ৰক আমিয়ে জীয়াই ৰাখিব লাগিব আমি সকলোৰে গৌৰৱেৰে নীলা আকাশত উৰি থকা জাতীয় পতাকাখনিলৈ চাই ক'ব পাৰিব লাগিব জয় হিন্দ জয় হিন্দ Shama
বিচাৰ